নমস্কাৰ গুড মৰ্নিং আমাৰ কাংখান ধেমাজি ৰাতিপুৱা লাইফলে 12টা বাজিব হল আৰু তথাপিও ৰাতিপুৱা 12টা বাজিলে 4 হলে আমি বৰ্তমান লাইফ আহি আছো কাংখান ধেমাজিৰ পৰা আমাৰ দোকানখন হৈছে ধেমাজি সাকিট হাউছৰ সন্মুখৰ ৰাজ হোটেলৰ কাষত গুৱাহাটীত ল'ব পাৰিব গুৱাহাটীৰ বেলতলা ৱাৰলেছ কেএফচি অপজিটত ডিব্ৰুগড় ল'ব পাৰিব ডিব্ৰুগড় মিলন নগৰ অসমী সংঘৰ অপজিটত আৰু লাইভটো পলম নকৰি আৰম্ভ কৰি যাও আৰু আজি আমাৰ লাইভটো হ'ব বিশেষকে পদ্মিনী কটনৰ স্পেশাল সেল যত নেকি আপোনালোকে ৰেডি টুৱে নলুৱাকৈ ল'ব পাৰিব হেকাৰণে আমি ৰেডি টুৱে যেটো নকৰাকৈ যেটো সেলৰ প্ৰাইস হয় হে দামটোহে কৈ যাম গতিকে তাতে যদি আপোনালোকে কোনোবা ৰেডি টুৱে লম বুলিও ভাবে তেনেহলে তাৰ লগতে 150 বা 200 এটা প্লাস হ'ব লাইভটো পলম নকৰি আৰম্ভ কৰি যাও এজোৰা হৈছে সেমিনুনিৰ খুবেই ধুনিয়া জোৰা হেভিকৈ ধুনিয়াকৈ বনোৱা হৈছে এই সেমিনুনিৰ জোৰা এই ধুনিয়া জোৰা ল'ব পাৰিব 4800 रुपीस ৰেডি নকৰাকৈ ল'ব পাৰিব 4800 টকাত এই সেমিনুনিৰ জোৰা আৰু যদি ৰেডি টুৱে কৰি লম বুলি ভাবে তেনেহলে তাৰ লগতে 200 এটা প্লাস হ'ব এজোৰা হৈছে পিওর টসৰ খুবেই ধুনিয়া এজোৰা ল'ব পাৰিব 6600 रुपीसত 6600 টকা ধুনিয়াকৈ ল'ব পাৰিব এই পিওর টসৰ জোৰা লগতে সিলমাক থাকিব আৰু এজো হৈছে পদ্মিনী কটনৰ গেৰো ডিজাইন কৰি ধুনিয়াকৈ বনোৱা হৈছে ইয়াৰ দাম হ'ব 2800 টকা 2800 रुपीसত ল'ব পাৰিব এই পদ্মিনী কটনৰ গেৰো কৰা জোৰা ইয়াতে কিন্তু ৰেডি টুৱে নাথাকিব যেটো সেলৰ প্ৰাইস কৈছো হে প্ৰাইসটোত আপোনালোকে ৰেডি টুৱে নাপাব আৰু যদি কোনোবাই ৰেডি টুৱে কৰি লম বুলি ভাবে তেনেহলে তাৰ লগত 200 বা 150 এটা প্লাস কৰিব লাগিব এজোৰ হৈছে পদ্মিনী কটনৰ গেৰো ডিজাইন কৰি ধুনিয়াকৈ বনোৱা হৈছে ইয়াৰ দাম হ'ব 2800 টকা 2800 টকা ধুনিয়াকৈ ল'ব পাৰিব এজোৰ হৈছে পদ্মিনী কটনৰ হোৱাইটৰ খুবেই ধুনিয়া এজোৰ ল'ব পাৰিব 2800 रुपीसত 2800 रुपीसত ল'ব পাৰিব আৰু এই সেল আপোনালোকে অকল অনলাইনতে ল'ব পাৰিব অফলাইনত কিন্তু নহব আৰু দুদিন বা এদিনৰ বাবে হ'ব সেলটো আপোনালোকে কিছুমানে মানে এনেকা কি কয় আজি লাইভটো চাই ল'ব তাৰ পিছত এসপ্তাহৰ ভিতৰত হে দামটোত কাপোৰজোৰ বিচাৰে বা মোক কেলে হেতু দামত নিদিয়ে এনেকে বুলি কিছুমানে লাগি থাকে কিন্তু এদিনৰ সেলটো আপোনালোকে দুদিনত বা তা নেক্সট দিনা বিচাৰিলে নাপাব এজোৰ হৈছে খুবেই ধুনিয়া এজোৰ অকন হেভি নেকি হেভি নেকি বুলি কৈছো এজোৰ হৈছে পদ্মিনী কটনৰ সেল পাউডাৰ কৰি ধুনিয়াকৈ বনোৱা হৈছে এজোৰা ল'ব পাৰিব 4000 ধুনিয়াকৈ ল'ব পাৰিব আৰু এজোৰ হৈছে পদ্মিনী কটনৰ খুবেই ধুনিয়া এজোৰ সেল পাউডাৰ কৰি ধুনিয়াকৈ বনোৱা হৈছে 2900 रुपीसত ল'ব পাৰিব ৰেডি নকৰাকৈ এজোৰ হৈছে খুবেই ধুনিয়া পদ্মিনী কটনৰ সেল পাউডাৰ কৰি ধুনিয়াকৈ বনোৱা হৈছে 2900 रुपीसত ধুনিয়াকৈ ল'ব পাৰিব 2900 টকাত ল'ব পাৰিব আৰু যিসকলে জয়েন হৈ আছে লাইভটো এবাৰ শেয়াৰ কৰি দিবলৈ বেছি ভাল পাম এজোৰ হৈছে খুবেই ধুনিয়া পদ্মিনী কটনৰ ৰয়েল ব্লু কালাৰত বনোৱা হৈছে ইয়াৰ দাম হ'ব 4300 रुपीसত ল'ব পাৰিব 4300 টকা ধুনিয়াকৈ ল'ব পাৰিব মো গিফটটো পঠাইছে নেকি গিফটটো আপোনাৰ পঠোৱা হোৱা নাই কাৰণ হেতু আপোনাৰ তাতে শেয়াৰ ৰিজাল্টটো শেয়াৰ কোনে কিমান কৰিছে হেতু চাই পিনেহে গিফটটো পঠোৱা হৈছে আৰু এজো হৈছে পদ্মিনী কটনৰ খুবেই ধুনিয়া মাল্টি কালাৰ বুটাত ধুনিয়াকৈ কৰা হৈছে এজোৰা ল'ব পাৰিব 2800 টকা 2800 रुपीसত ল'ব পাৰিব এজোৰ হৈছে খুবেই ধুনিয়া পদ্মিনী কটনৰ সেল বৰ্ডাৰ কৰি বনোৱা হৈছে এজোৰ ল'ব পাৰিব 2800 रुपीस আমি বৰ্তমান লাইফ আহি আছো কাংখান ধেমাজিৰ পৰা আমাৰ দোকানখন হৈছে ধেমাজি সাকিট হাউছৰ সন্মুখৰ ৰাজ হোটেলৰ কাষত এজোৰ হৈছে পদ্মিনী ন এজোৰ হৈছে পদ্মিনী কটনৰ এজোৰ ল'ব পাৰিব 2900 रुपीसত ল'ব পাৰিব এই ধুনিয়া জোৰা
এযোৰ হৈছে কটন কেঁচা পাটৰ খুবেই ধুনীয়া এযোৰ ল'ব পাৰিব 26 এযোৰ 2300 টকা ৰেডি নকৰাকৈ ল'ব পাৰিব আজি যিখিনি আমাৰ লাইভৰ কাপোৰ হ'ব গুটেখিনি আপোনালোকে ৰেডি টুৱে নাপাব আৰু যদি তাতে কোনোবাই ৰেডি টুৱে ল'ম বুলি ভাবে তেনেহলে তাৰ লগতে 200 এটা প্লাস কৰিব লাগিব এযোৰ হৈছে খুবেই ধুনীয়া কটন কেঁচা পাটৰ ইয়াৰ দাম হ'ব 2300 টকা এযোৰ হৈছে কটন টছৰ খুবেই ধুনীয়া এৰি আৰু খুটা ফুলেদি ধুনীয়াকৈ কৰা হৈছে ইয়াৰ দাম হ'ব 3950 rupees আৰু এযোৰ হৈছে খুবেই ধুনীয়া কটন কেঁচা পাটৰ সেল বৰ্ডাৰ কৰা হৈছে এই কটন কেঁচা পাটৰ ধুনীয়া জোৰা ল'ব পাৰিব এযোৰ ল'ব পাৰিব 3950 rupees ধুনীয়াকৈ ল'ব পাৰিব আৰু এযোৰ হৈছে 50-50 জোৰা টছ আৰু মুগাৰ যেটো হয় 50-50 মুগা লাগিছে এযোৰ মুগা হয় এযোৰ এযোৰ সৰি দে এযোৰ দি লোৱা হলে আজি গলে হেনো এযোৰ মুগা হয় এই মুগাযোৰ যদি কোনোবাই ল'ম বুলি ভাবিছে 35,500 rupees ল'ব পাৰিব সিঙ্গল সাদৰ অৰেঞ্জ আৰু ৰেড পাৰি দিয়া গাড়ী ফেস দেখুৱাবা ও সিঙ্গল সাদৰ যে 4টা 5টা আমাৰ ৰিল বনাইছিলো আপুনি যদি বেয়া নাপায় এবাৰ চাই ল'ব পাৰিব আৰু এখন হৈছে পদ্মিনী কটনৰ ইয়েলো সিঙ্গল সাদৰ এখন সাদৰ ল'ব পাৰিব 1680 টকা ৰিল মই হেনেকে বনাইছো আৰু এখন হৈছে ৰিল বনাইছো এযোৰ হৈছে সিল্ক কটনৰ খুবেই ধুনীয়া এযোৰ ল'ব পাৰিব 1680 rupees ল'ব পাৰিব ৰেডি নকৰাকৈ এখন পদ্মিনী ন এখন হৈছে পদ্মিনী কটনৰ গেৰো সিঙ্গল সাদৰ এখন ল'ব পাৰিব 1450 rupees কোন দিছো 50 এই দুজন ন আৰু এখন এযোৰ হৈছে পিওৰ টছৰ জোৰা এযোৰা ল'ব পাৰিব 5500 টকা 5500 rupees ধুনীয়াকৈ ল'ব পাৰিব এই পিওৰ টছৰ জোৰা এযোৰ হৈছে সিল্ক কটন এযোৰ ল'ব পাৰিব 1550 টকাত ল'ব পাৰিব এই সিল্ক কটনৰ জোৰা আৰু ইয়াৰ আগৰ যেটো 1680 টকা কৈছিলো এযোৰ সিল্ক কটনো 1550 টকাত ল'ব পাৰিব ৰেডি নকৰাকৈ ল'ব পাৰিব এযোৰ হৈছে সিল্ক কটন এযোৰ ল'ব পাৰিব 1550 টকা এখন হৈছে পদ্মিনী কটনৰ সিঙ্গল সাদৰ এখনো ল'ব পাৰিব 1450 টকা আৰু এযোৰ হৈছে 50-50 খুবেই ধুনীয়া আজি অনলাইন সেলৰ বাবে আপোনালোকে ল'ব পাৰিব 17500 টকা 17500 টকাত এই 50-50 জোৰা ধুনীয়াকৈ ল'ব পাৰিব আৰু এই সেল আমাৰ অকল অনলাইনতে হ'ব অনলাইনৰ দামতহে পাব আপোনালোকে অফলাইনত হেতু দামত বিচাৰিলে নাপাব বা আৰু আজি আপোনালোকে যদি পৰহিলে মানে বা কাইলে মানে বিচাৰে এটো দামত তেনেহলে নাপাব এযোৰ হৈছে 50-50 খুবেই ধুনীয়া এযোৰ ল'ব পাৰিব 17500 টকা 17,500 rupees ল'ব পাৰিব এযোৰ হৈছে পিওৰ মুগাৰ একেবাৰে লাইট ওয়েট সিম্পল ধুনীয়াকৈ বনোৱা হৈছে এই ধুনীয়া জোৰা ল'ব পাৰিব 35,500 rupees ব্লাউজটো সিম্পল কৈ বুটা কৰা হৈছে 35,500 rupees ধুনীয়াকৈ ল'ব পাৰিব আমি আৰু শেয়াৰ স্ক্ৰিনশ্বট বোৰ দিব লাগিব নেকি এতিয়া আৰু কম্পিটিশন চলা নাই যে গতিকে নিদিলেও হ'ব এতিয়া তুলিকা বা গুড মৰ্নিং এযোৰ হৈছে কটন কেঁচা পাটৰ খুবেই ধুনীয়া এযোৰ ব্লেকত মাল্টি কালাৰ বুটা ধুনীয়াকৈ কৰা হৈছে 3950 টকা ধুনীয়াকৈ ল'ব পাৰিব আৰু এখনো হৈছে পদ্মিনী কটনৰ গেৰো সিঙ্গল সাদৰ এখন সাদৰ ল'ব পাৰিব 1450 টকা ভাল লাগিলে পাট বৈছে এযোৰ এতিয়া দামটো মোক খেলিমেলি লাগিব নহয় এযোৰ হৈছে পিওৰ হোৱাইট টছত পাট বোৱা হৈছে কাপোৰযোৰ যিমানখিনি ওয়েট হ'ব বুলি ভাবিছে সিমানখিনি নহয় একেবাৰে লাইট ওয়েট হেভি কৈ ধুনীয়াকৈ বনোৱা হৈছে এযোৰ যদি কোনোবাই ল'ম বুলি ভাবিছে বা ইচ্ছা কৰিছে আপোনালোকে হোৱাটছআপ কৰিব তাতে দামটো জনাই দিম পিংকি বা গুড আফটাৰনুন আৰু আজি আমাৰ যিখিনি সেলৰ প্ৰাইস কৈ আছো এইখিনি আপোনালোকে ৰেডি টুৱে নকৰাকৈ ল'ব পাৰিব এখনো হৈছে পদ্মিনী কটনৰ সিঙ্গল সাদৰ 1450 টকা ধুনীয়াকৈ ল'ব পাৰিব এযোৰ হৈছে সিল্ক কটনৰ খুবেই ধুনীয়া এই সিল্ক কটনৰ ধুনীয়া জোৰা ল'ব পাৰিব 1450 rupees ন 1450 rupees ল'ব পাৰিব
সোনিয়াবা গুড আফটাৰনুন ডাইটছ দেখাবাচোন লোৱা হৈছে সাগে এখনো হৈছে পদ্মিনী কটনৰ ব্লেকত গেৰো সিঙ্গল চাদৰ 1450 টকা ধুনিয়া গৈ লব পাৰিব এজোৰ হৈছে সিল্ক কটনৰ জোৰা এজোৰ লব পাৰিব 1450 रुपीसत ধুনিয়া গৈ লব পাৰিব স্নিগ্ধা বা শুভ দুপৰীয়া আৰু আপোনালোকে ভিডিও কল কৰি হলো চাই লব পাৰিব যদি সেলৰ প্ৰাইজত কাপোৰ লম বুলি ভাবে কাৰণ লাইভত দেখুৱাব হয়তো পছন্দ নহবও পাৰে এজো হৈছে পদ্মিনী কটনৰ এজো লব পাৰিব 2800 টকা আমাৰ ভিডিও কলৰ নম্বৰ হৈছে 968822825641 আৰু WhatsApp নম্বৰ হৈছে 9678284538 এখনো হৈছে পদ্মিনী কটনৰ গেৰো পদ্মিনী কটনৰ জোৰা সেল বৰ্ডাৰ কৰি বনোৱা হৈছে ইয়াৰ দাম হ'ব 2900 টকা আৰু এজোৰ হৈছে টছত পাত বোৱা হৈছে এজোৰ ধুনিয়া একেবাৰে লাইট ওয়েট এজোৰা লব পাৰিব 8700 টকা ৰেডি নকৰাকৈ আপোনালোকে 8700 টকা ধুনিয়া গৈ লব পাৰিব এখনো হৈছে পদ্মিনী কটনৰ গেৰো সিঙ্গল চাদৰ এখন চাদৰ লব পাৰিব 1450 रुपीसত এজোৰ হৈছে পদ্মিনী কটনৰ গেৰো কৰা জোৰা এজোৰ লব পাৰিব 2800 रुपीसত 2800 টকা ধুনিয়া গৈ লব পাৰিব এই পদ্মিনী কটনৰ জোৰা নহয় নুনি কটন এজোৰ নুনি কটন এজোৰ হৈছে কটন নুনি সৰু সৰু বিন্দি বুটা কৰা হৈছে ইয়াৰ দাম হ'ব 2150 টকা 2150 रुपीसত ধুনিয়াকৈ লব পাৰিব এজোৰ হৈছে পিওৰ হোৱাইট টছৰ খুবেই ধুনিয়া ए पियोर व्हाइट टसर धुनिया जोरा लब पारिब 7800 रुपीसत আৰু এজো হৈছে সিল্ক কটনৰ খুবেই ধুনিয়া একেবাৰে লাইট ওয়েট আৰু কোৱালিটিটো আপোনালোকৰ সব মেটেৰিয়েল হ'ব গৰমত পিন্ধিবলৈ খুবেই আৰাম পাব এজো লব পাৰিব 1450 रुपीसत তেতিয়া মই এটো ফোন ললো নহয় এটো ফোন ললো এজো হৈছে খুব ধুনিয়া আৰু আজি আমি বিশেষকৈ অনলাইন সেল হঠাৎ দিছো আগদিয়াকৈ নকগিয় অনলাইনত সেল দিয়ে ইমান সম্ভৱ নহয় আৰু আজিটো আমি দিছো নিছিলুৱাকৈ যেনেকৈ আমাৰ হোলসেলবিলাকে কিনি লৈ যায় হেতু ৰেটতে পাইছে এজো লব পাৰিব এনে ইয়াৰ 5500 रुपीस কিন্তু আজি সেল দি লব পাৰিব 4700 रुपीसত ৰেডি টু ওয়্যাৰ নাথাকিব এজো হৈছে সিল্ক কটনৰ ধুনিয়া জোৰা 1580 টকাত লব পাৰিব 1580 रुपीस উইদাউট ষ্টিচিং ইয়াত কোনো একো ইনক্লুডেড নাই এখন হৈছে খুব ধুনিয়া সিঙ্গল চাদৰ আৰু এখন সিঙ্গল চাদৰ লব পাৰিব 1380 টকাত যেটো একেবাৰে হোলসেল 1380 টকাত আৰু এখন হৈছে 1380 টকাত লব পাৰিব আৰু ইয়াত কোনো ষ্টিচিংৰ হেৰি নাথাকিব 1380 টকা আৰু ওয়ান ডে সেল অনলি এখানে আমি হঠাৎকৈ সেল দিছো কোলে মানে অলপ অসুবিধা হয় আগতিয়াকৈ কৈ দিলে আৰু ইমান কমত ইমান হেৰিত বহুত বেছি দিনো দিব নোৱাৰিম অনলি ফৰ টুডে 1380 টকা আৰু এখন হৈছে খুব ধুনিয়া সেমিনুনি সিঙ্গল চাদৰ 1380 টকাত লব পাৰিব এখন হৈছে 1380 টকা ৰেডি টু ওয়্যাৰ কিন্তু নাথাকিব তাৰ কাৰণে আপোনালোকে এক্সট্ৰা চাৰ্জ পে কৰিব লাগিব ৰেডি টু ওয়্যাৰৰ কাৰণে আৰু এখন হৈছে সিল্ক কটনৰ খুব ধুনিয়া 1580 रुपीस 1580 रुपीसত লব পাৰিব আৰু আমাৰ দেখাই থকা ভিতৰত কিবা যদি ভাল পাইছে কিবা ভাল লাগিলে 9678284538 টো যোগাযোগ কৰি লব পাৰিব 1580 টকাত লব পাৰিব 1580 रुपीस আৰু এখন হৈছে খুব ধুনিয়া পিওর টসৰ ডাই কৰা আৰু ইয়াৰ এনে প্ৰাইস আপোনাৰ 11200 रुपीस কিন্তু আজি যেটো অনলাইন সেল প্লাস হোলসেলৰ যেটো আমি দিছো অনলি ফৰ ওয়ান ডে আপোনালোকে এজো লব পাৰিব 9100 रुपीस এজো হৈছে পিওর টসৰ ডাই কৰা আৰু এজো লব পাৰিব 6100 টকাত 6100 টকাত লব পাৰিব 6100 रुपीस লব পাৰিব আৰু এজোৰ যে গৰিমা বাৰ পিন্ধা ডিজাইনটো খুব হেভি ধুনিয়া আৰু এজোৰ দাম এনে 14500 কিন্তু আজি যেটো সেলত আপোনালোকৰ আহিছে ওয়ান ডে হঠাৎ সেল ইয়াৰ দাম হ'ব 11500 টকা 11500 টকাত লব পাৰিব আৰু হঠাৎ ওয়ান ডে ইনস্ট্যান্ট সেল দিয়া হৈছে এখানে নেক্সট দিনাখন আকৌ এটো এই লাইফ চাই আকৌ কাজা কৰিলে নহব কিন্তু আজি এটো আজিয়ে লব লাগিব আৰু এখন হৈছে খুব ধুনিয়া কটন কেঁচাপাতৰ এজোৰ বহুত ধুনিয়া এনে প্ৰাইস 4700 বা 4500 নিয়ে লব আহে কিন্তু ইয়াৰ দাম হ'ব 3800 रुपीस এজোৰ হৈছে সেমিনুনি বহুত হেভি জোৰা আৰু এই সেমিনুনি ধুনিয়া হেভি জোৰা লব পাৰিব আপোনালোকে 5700 টকা
5700 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে পিয়ৰ টছৰ সিম্পল গহিন 7300 रुपीस আৰু ইয়াৰ কোৱালিটিটো কি আপোনালোকে বহুত দগচি ধুব পাৰিব তথাপিও বেয়া নহব 8300 টকাত ওয়ান ডে ইনস্ট্যান্ট সেলত আপোনালোকে যদি ইচ্ছা কৰিছে ল'ব পাৰিব এনে ইয়াৰ প্ৰাইস আছিল 8950 रुपीस বাইদেউ পটি আৰু পাৰি নথকা সেমিনুনি চাদৰ এখন লাগিছিল আছে বাইদেউ বহুতখিনি আছে আপুনি ভিডিও কল কৰি চাব পাৰিব অনিতা বাইদেউ গুড আফটাৰনুন আৰু এইযোৰ হৈছে সিল্ক কটনৰ 1550 रुपीस ৰেডি টু ওয়্যাৰ নাথাকিব আৰু এইযোৰ ল'ব পাৰিব ঠিক আছে আহিব 1550 টকাত ল'ব পাৰিব বা ৰেডি বা ৰেড হেভি এযোৰ দিবচোন আৰু এইযোৰ হৈছে ঠিকই আছে বাৰু বকুল এইযোৰ হৈছে খুব ধুনিয়া টছত পাত বোৱা আৰু আমি স্পেশালি এইযোৰ কাপোৰ বিয়া বা ফাংচন কাৰবাৰ যদি ৰিং সেৰেমনি আছে বা জুৰণত পিন্ধিবলৈ বিচাৰিলে ল'ব পাৰিব আৰু এই ডিজাইনৰ নামটো নেভিল শবনমৰ হয় বাইদেউ মানে বহুতা ডিজাইন আমাক দি বনাইছে তাৰে আমি হেৰি কৰি লৈছো তাক একেনে বাইদেউ সদায় আমি ধন্যবাদ আমাৰ কাংকান পৰিয়াল তৰফৰ পৰা এইযোৰ বহুত দামী কাপোৰে কিন্তু 11500 টকাত আজিৰ সেলত হঠাৎ সেলত পদ্মিনী গেৰো দেখাব অফাৰ দিয়ক প্লিজ পদ্মিনী গেৰো অফাৰ দিছো ন দিছো আৰু এইযোৰ হৈছে 2900 টকা না কিমান দিছে 2800 দিছে ন আৰু এইযোৰ হৈছে অফাৰত 2800 টকা পদ্মিনী কটনৰ সেল বৰ্ডাৰ আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ খুব ধুনিয়া ভাটৌ কালাৰ আৰু এই ভাটৌ কালাৰৰ সেলত আপোনালোকে ল'ব পাৰিব 5100 টকাত বহুত ধুনিয়া ৰিজনেবল প্ৰাইসত দিছো 5100 টকাত ল'ব পাৰিব এখন অকল ব্লাউজ পিস 750 টকা এনে প্লেন ব্লাউজে 750 টকা কিন্তু আজি অফাৰত 750 টকা ধুনিয়া বুটা থকা ব্লাউজ আৰু এইযোৰ হৈছে পিয়ৰ টছৰ খুবেই ধুনিয়া আৰু এইযোৰ আপোনালোকে ভাবিব নোৱাৰকৈ খুব ধুনিয়া ৰেটত দিয়া হৈছে 8500 টকাত দিয়া হৈছে ল'ব পাৰিব আৰু এইযোৰ হৈছে আমি এটা নতুন ডিজাইন কৰিছো বাৰু পিয়ৰ টছৰ নতুন ডিজাইন হলো আহিলে যেতিয়া অফাৰতে লাগি গৈছে 8300 টকাত দিয়া হৈছে 8300 টকা খুবেই ধুনিয়া এইবোৰ কাপোৰ 8300 টকা আৰু এই অফাৰ অকল আজি দিনটোৰ বাবেহে লাগু থাকিব এখানে আকৌ এই অফাৰ চাই আকৌ হাকাইলৈকে কাজা নকৰিব প্লিজ বহুত এনেকে আমাৰ ক্লায়েন্ট আছে যে বহুত আগৰ কিছুমানে সেই লকডাউনৰ উচৰৰ লাইভবোৰ চাইও আকৌ আমাৰ লগত কাজা কৰি থাকে এইটো হৈছে 1500 টকা সিল্ক কটনৰ এখানে তেনেকে কৈ নকৰিব এখানে আজিটো আজিয়ে আৰু এইটো হৈছে খুব ধুনিয়া পাঁচক 2800 টকাত ল'ব পাৰিব আৰু 2800 টকাত গম পাই বহুত ৰিজনেবল ধুনিয়া প্ৰাইস সিলনি নাথাকিব কিন্তু এখন হৈছে পিয়ৰ টছৰ সিঙ্গেল মেখেলা আৰু এখন ডিসকাউন্ট কৰি ল'ব পাৰিব 2280 টকা 2280 টকাত ল'ব পাৰিব এখনো হৈছে পিয়ৰ টছৰ সিঙ্গেল চাদৰ খুব ধুনিয়া কিন্তু সৰি সিঙ্গেল মেখেলা 2280 টকাত ল'ব পাৰিব 2280 টকা আৰু যিবোৰ ৰেট আমি দিছো প্লিজ একবাৰ নোট ডাউন কৰি থব যাতে আমাৰ পৰা কাপোৰ লওঁতে আপোনালোকৰ অসুবিধা নহয় এইযোৰা হৈছে খুব ধুনিয়া পিয়ৰ টছৰ মাজত ব্ৰকেট আৰু সিম্পলত বহুত গহিন ধুনিয়া জোৰা আৰু ইয়াৰ দাম হ'ব 5500 টকা গুড আফটাৰনুন বাইদেউ আৰু এইযোৰ হৈছে সিল্ক কটনৰ 1550 টকাত ল'ব পাৰিব বা বেগুনিয়া কালাৰ গেৰো পদ্মিনী কটনৰ জোৰা দেখাব এটা হেৰি ওলাব ৰবা এটা জাপি থৈছে ওলাব লাহে এখনো এইযোৰা হৈছে খুব ধুনিয়া 1550 টকাত ল'ব পাৰিব আৰু আমাৰ আজিৰ হঠাৎ ওয়ান ডে সেলত আশা কৰো আপোনালোকে ভাল পাব আৰু আমি সদায় কানে চেষ্টা কৰিম ৰিজনেবল প্ৰাইসত দিবলৈ আৰু এইযোৰ হৈছে খুব ধুনিয়া সেমিনুনি চাদৰ ইয়াৰ দাম এনে 1850 কিন্তু এইযোৰ আজি আপোনালোকক দিয়া হৈছে 1640 रुपीस বাইদেউ ৰেডি কৰিলে এক্সট্ৰা আপোনাৰ 200 বা টছত হলে 300 পাতত হলে 300 তেনেকে হ'ব আৰু এইযোৰ যে খুব ধুনিয়া পিয়ৰ টছৰ এইযোৰ টছত আমি পাত বনাইছো এইবোৰ গুটেখিনি অকনমান ডিজাইনবোৰ চেঞ্জ কৰিছো বিশেষকৈ আপোনালোকৰ কাৰণে এইবোৰ গুৱাহাটী ডিব্ৰুগড় কতো নাই অনলি ধেমাজিতে अवेलेबल আছে আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব 9100 টকা যত আপোনালোকে 9100 টকা পসিবল নহয় বাইদেউ ইয়েলো কালাৰ পিংক কালাৰ ফুল থকা কটন কেঁচা পাত ইয়েলো মই পহি যাম কোনবা কাপোৰবোৰ আনি যাবিও আৰু এইযোৰ হৈছে খুব ধুনিয়া পিয়ৰ টছৰ আৰু এইযোৰা ওয়ান ডে সেল ল'ব পাৰিব 8100 रुपीस বহুত ধুনিয়া আৰু ধুনিয়া ৰেটত দিবলৈ চেষ্টা কৰিছো এইযোৰ হৈছে খুব ধুনিয়া হোৱাইট টছত আমি পাত বৈছো এইবোৰ স্পেশালি ফৰ ওয়েডিং পাৰপসত আৰু তামাগুনা দি মিনা কৰা ইয়াৰ দাম এনে 12500 টকা কিন্তু ওয়ান ডে সেল ইনস্ট্যান্ট সেলত ল'ব পাৰিব 9300 টকা আৰু এইযোৰ হৈছে টছত পাত বোৱা খুব ধুনিয়া যত ধৰক কিছুমানে টছত টছ পিন্ধিলে অকনমান ভাল নালাগে বা অলপ
পিন্ধিবলৈ অসুবিধা পায় আৰাম নাপায় সেইবোৰৰ কাৰণে আমি টছত পাত বোৱা এনেকৈ খুব ধুনীয়া এটা একদম কি বুলি কওঁ আৰু বহুত ভাল লাগিছে এইযোৰ কাপোৰ মোৰ নিজৰো খুব ভাল লাগিছে ইয়াৰ দাম হৈছে ৯,১০০ টকা য'ত আপোনাৰ 11,700 rupees আৰু এইযোৰ হৈছে পিয়ৰ টছৰ ধুনীয়া যোৰা এইযোৰ ল'ব পাৰিব 6,100 টকা ওৱান ডে ইনষ্টেণ্ট চেল সেইকাৰণে আমি মানে কৈ চেল দিয়া নাই বহুত বেছিও যদি আমাৰ এইটো ৰেটত কাপোৰ বিক্ৰী হৈ যায় আমাৰ অসুবিধা হৈ যাব আৰু এখন হৈছে মেখেলা 2,280 টকা মানে 2,218 rupees আৰু এইযোৰ হৈছে হোৱাইট টছৰ 6,100 টকাত ল'ব পাৰিব আৰু আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538ত ল'ব পাৰিব আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ গেৰ দিবাচোন আৰু পাজক দিয়াচোন নিচিলোৱা এইযোৰ হৈছে খুব ধুনীয়া পদ্মিনী কটনৰ আৰু পটিও একেবাৰে এটা এটাকৈ ডাঙৰকৈ কৰা আছে এইযোৰা ল'ব পাৰিব 5,100 rupees পদ্মিনী গেৰ পাৰ্পল দেখুৱাই আছো এইযোৰ হৈছে পিয়ৰ টছৰ খুবেই ধুনীয়া যোৰা এইযোৰা ল'ব পাৰিব 6,100 টকা য'ত আপোনালোকে চিন্তা কৰিব পাৰে যে বহুত মাৰ্জিন মানে ধুনীয়া ভাল ৰেটত দিবলৈ কাৰণে আমি চেষ্টা কৰি আছো তাত কোনোবাই ভাল পায় কেতিয়াবা কোনোবাই বেয়া পায় কিন্তু মানুহৰ মনক জুখিবলৈ কাৰণে বহুত দিগদাৰ জীৱ জন্তুকে জুখিব পাৰে কিন্তু মানুহৰ মনক জুখিব নোৱাৰি যেনেকৈ আমাৰ গুৱাহাটীত ইমান ডাঙৰ এটা গ্লাছো ভাঙি পেলালে বাহিৰৰ পৰা হেৰি মাৰি এইযোৰ হৈছে 6,100 rupees আৰু এইখন যে খুব ধুনীয়া গেৰ আৰু এই গেৰ আপোনালোকে ৰিজনেবল প্ৰাইচতে পাব 2,250 টকাত গেৰ নহয় সৰি ৰিবি ডিজাইনৰ পদ্মিনী কটনৰ 2,250 টকাত ল'ব পাৰিব আৰু এইযোৰো ল'ব পাৰিব 2,250 টকাত ইনষ্টেণ্ট আজি ওৱান ডে চেল কিন্তু এই চেল অহাকাইলৈকে লাগু নহ'ব কিয়নো আমি ইমান আকৌ অহাকাইলৈ যদি এইটো চেলতে দি থাকোঁ তেন্তে আমাৰ বৰবাদ হৈ যাব বা কেছ বচা যোৰা হ'ব নেকি ষ্টেপল কেছ বচাটো নাই নহয় এতিয়া আৰু এইযোৰ হৈছে পিয়ৰ টছৰ হোৱাইট টছৰ সৰু সৰু টিকলা টিকলা বুটা মৰম লগা আৰু এইযোৰা ল'ব পাৰিব 6,100 টকাত মই মুগা এযোৰ দিছিলোঁ কইনাৰ কাৰণে ফটো দিছিলোঁ হোৱাটছআপত বনাইছে নেকি বাইদেউ জনাবচোন বাইদেউ আপুনি ডিগবৈৰ বাইদেউ নেকি বাৰু ইমান এইকেইদিন বৰষুণ দি আছে আৰু এইযোৰ হৈছে 1,550 টকাত ল'ব পাৰিব চিল্ক কটনৰ আজি ধেমাজিলৈ গৈ আছোঁ সোমাম বুলি ভাবি আছোঁ মিচিং কাপোৰ বহুত আছে সংগীতা বাইদেউ কামলেছ আছে আৰু এইযোৰ হৈছে খুব ধুনীয়া চিল্ক কটনৰ 1,550 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে চিল্ক কটনৰ 1,580 টকা 1,580 rupeesত ল'ব পাৰিব আৰু আজিৰ চেলটো আপোনালোকৰ কাৰণে ইনষ্টেণ্ট চেল য'ত আপোনালোকে আজিহে লাগু থাকিব আজি ৰাতিলৈকে তাৰপিছত অহাকাইলৈ কিন্তু নহ'ব আৰু কিছুমান আমাৰ বাইদেউ আছে ধৰক আমাক বহুত ভাল পায় সেইকাৰণে আমাৰ বহুত লাইভ চাই বহুত আগৰ লাইভ চাই আমাক কেতিয়াবা অকণমান লাগি নিচিনাই হৈ যায় 1,550 টকা এইযোৰ হৈছে 1,550 টকা আৰু আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538ত ল'ব পাৰিব যোগাযোগ কৰি এইযোৰ হৈছে পদ্মিনী কটনৰ ইয়াৰ দাম হ'ব 2,280 টকা 2,280 টকাত ল'ব পাৰিব কিন্তু চিলনি নাথাকিব আমি চিলাই মেলি ৱেটো বাঢ়ি যায় চব ফালৰ পৰা আমি চিন্তা কৰিবলগীয়া হয় তথাপিও আমি আজি ওৱান ডে ইনষ্টেণ্ট চেলত ল'ব পাৰিব 2,280 টকা 2,280 টকা আৰু এইবোৰ কাপোৰ বৰষুণত পিন্ধক বোকাত পিন্ধক ধুৱক আকৌ ভৰাওক সেই নতুন হৈ থাকিব আৰু এইযোৰ হৈছে খুব ধুনীয়া পদ্মিনী কটনৰ DMC সূতাৰে ফুল কৰা আৰু খুব মিহি ফিনিচিং খুবেই ধুনীয়া একেবাৰে পটি এটা এটাকৈ কৰা আছে ইয়াৰ দাম হ'ব 5,200 টকা 5,200 টকাত ল'ব পাৰে শিৱসাগৰ হয় বাইদেউ কৰবী বাইদেউ কৰবী বাইদেউ আপুনি ল'লে নহয় শিৱসাগৰ আকৌ ল'ব নেকি ফটো দি থৈছে নেকি বাইদেউ আকৌ এবাৰ দি থকচোন বাইদেউ মই চাই আছোঁ বাৰু বেয়া নাপায় যদি এইযোৰ হৈছে খুব ধুনীয়া পিয়ৰ ডাইটছৰ 6,100 টকা আজিৰ ইনষ্টেণ্ট চেলত ল'ব পাৰিব ৰয়েল ব্লু পদ্মিনী দেখাব ৰয়েল ব্লু পদ্মিনী পাব আৰু এইযোৰ হৈছে 6,100 টকা খুবেই ধুনীয়া যোৰা আৰু ইনষ্টেণ্ট চেলত যদি কোনোবা ল'ব বিচাৰিছে তেন্তে সৰি এইযোৰ 6,100 টকা নহয় মেখেলাখন হেভি আছে 6,500 টকাত ল'ব পাৰিব এইযোৰ হৈছে পিয়ৰ টছৰ 6,300 টকা ইনষ্টেণ্ট আজি চেলত 6,300 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ কিন্তু নাথাকিব 6,300 টকা আৰু আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 আৰু এই চেল আমি অনলাইনৰ কাৰণে বিশেষকৈ দিছোঁ আৰু অফলাইনতো গৈ যদি কোনোবা ইচ্ছা কৰে আমাৰ গুৱাহাটী বিপণীত গৈ ল'ব পাৰিব এইকেইটা ৰেটতে পাব আপোনালোকে 6,300 টকা কিন্তু চিলনি থাকিলে অকণমান হয়তো 200 টকা এটা 250 টকা 300 টকা এটা বাঢ়িব পাৰে আৰু এইযোৰ হৈছে 6,100 টকা সেইকাৰণে কোনোবা যদি গুৱাহাটী আশে পাশৰ পৰা আমাৰ চাই আছে আমাৰ গুৱাহাটী বিপণীত যাওক
আৰু এই সুবিধা লওক। কিন্তু আমাৰ বিশেষকৈ এই সুবিধা আমাৰ অনলাইন বাইদেউসকলক মানে যিসকলে আমাক আজি অত দিনে বহুত ছাপোৰ্ট দি আছে বা আমি বহুত চলিব পাৰিছোঁ, আপোনালোকৰ কাৰণে আমাৰ পৰিয়াল বাঢ়িছে। আকৌ লাগে এযোৰ বাইদেউ। ঠিকে আছে বাইদেউ, তেন্তে আপুনি ফটোকপি দি থৈ দিব কৰিব বাইদেউ। মিচিং যোৰা পাৰ্পল দেখুৱাম বাইদেউ। ইয়াৰ দাম হ'ব 6100 টকা। এইযোৰ হৈছে পদ্মিনী কটনৰ খুব ধুনীয়া যোৰা। এই যোৰা ল'ব পাৰিব 2780 টকা, 2780 ৰুপিছত ৰয়েল ব্লু কালাৰত। আৰু এইযোৰ হৈছে খুব ধুনীয়া পদ্মিনী কটনৰ গেৰো, 2880 ৰুপিজ, 2780 ৰুপিজ, 2700 বুলি ইংলিছতে ক'ব লাগিব, এতিয়া মোৰে ভুল হৈছে। এইযোৰ হৈছে 2780 ৰুপিজ, 2780 টকা। টচৰ ডবোৱা মৰা আছে নেকি? আছে কিহত মেখেলা চাদৰ লাগিব নে কিবা লাগিব? আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ গেৰো ডিজাইনৰ, অকণমান কাপোৰযোৰ ঠেক আছে। এইযোৰ ল'ব পাৰিব 2680 টকাত, 2600। ৰেডি টু ৱেৰ দিয়ক না এইকেইযোৰত। ৰেডি টু ৱেৰটো নহ'ব, ৰেডি টু ৱেৰ আপুনি নিজে কৰাই ল'ব পাৰিব। আমি ইমান ৰিজনেবল প্ৰাইজত দিওঁ ৰেডি টু ৱেৰ হৈও, তথাপিও আমাক মানে বহুতে কমপ্লেইন কৰিবলৈ চেষ্টা কৰে যে ইমান কিবা কিবি। কিন্তু ৰেডি টু ৱেৰ কৰিলে অভিয়াছলি হলছ সূতা কিবা কিবি দৰ্জীবিলাকৰ মেইনটেনেঞ্চ থাকে। ইয়াৰ দাম হৈছে 2700 টকা ল'ব পাৰিব। আৰু এইযোৰ হৈছে 2780 ৰুপিজ, 2780 ৰুপিজ। বা টচ কটন যোৰা দেখাব, টচ কটন যোৰা ঠিকে আছে বাৰু। আজি সন্ধিয়াও দেখাম নহয়, পাঁচক দেখাব। পাঁচক মই দিবলৈ কৈছিলো। মই এইযোৰ হৈছে পিয়ৰ টচৰ হা, চব গুৱাহাটীত বাইদেউ পাঁচক নাই চব। যিসকল গুৱাহাটীৰ পৰা চাই আছে প্লিজ 6100 টকা প্লিজ আপোনালোকে মুগাটো দিবা গুৱাহাটী লাইফত দেখাওঁ। আৰু এইযোৰ হৈছে খুব ধুনীয়া পদ্মিনী কটন কেঁচাপাতৰ। এইযোৰ আপোনালোকে ডিছকাউণ্ট কৰি ল'ব পাৰিব 4100 টকাত। যদি কোনোবাই পাঁচক প্ৰয়োজন হৈছে গুৱাহাটীৰ পৰা যদি চাই আছে, প্লিজ আমাৰ গুৱাহাটী বিপণীত যাওক। চব কালি মানে বহুত গাল পাঁচক গুৱাহাটী দি পঠিওৱা হৈ গ'ল। আৰু পাঁচক যোৰা আপোনালোকে গুৱাহাটীত ল'লেও 2800 টকাত পাব। সেইকাৰণে মিছ নকৰিব, 3100 টকাত ল'ব পাৰিব। সেইকাৰণে মিছ নকৰিব। গুৱাহাটী যিসকলে আশে পাশে আছে যাওক। আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ, এইযোৰো একদম ল'ব পাৰিব 2600 টকা, চেল বৰ্ডৰ 2600 টকা। হয়তো এনেকুৱা ৰেট আমি কেতিয়াও দিয়ে পোৱা নাই। আৰু এখন হৈছে খুব ধুনীয়া পদ্মিনী কটনৰ গেৰো চিংগল চাদৰ। আৰু এইখন ল'ব পাৰিব 1390 টকা, 1390 টকাত, য'ত নেকি পচিবলে নহয়। ফটো দিলেও দিয়ে বাইদেউ, থেংক ইউ বাইদেউ, মই চাম বাৰু। আৰু এইযোৰ হৈছে চেমিননি খুব ধুনীয়া চিংগল চাদৰ, 1550 টকাত ল'ব পাৰিব। 5000 মানৰ ভিতৰত পিয়ৰটো 5000তো বাইদেউ নাপাব, ইমানটো আৰু নহ'ব। আৰু সেইটো আপুনি তেন্তে মিক্স চিক্স কিবা কিবিহে বিচাৰিব লাগিব, তেনেকাতো নাপাব। এইখনো হৈছে 1380 টকাত ল'ব পাৰিব, 1380 টকা। আৰু এইযোৰ হৈছে কটন চিল্কৰ 1550 ৰুপিজ, 1550 টকাত ল'ব পাৰিব। ৰেডি টু ৱেৰ কিন্তু নাথাকিব, 1550 টকা। আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ চেল বৰ্ডাৰ। আৰু এইযোৰ ল'ব পাৰিব 2800 টকাত। আপোনালোকে এই চেল মিছ নকৰিব। যিসকলে গুৱাহাটীৰ পৰা চাই আছে, আপোনালোকে পাঁচক আৰু পদ্মিনী কটন যদি ল'ম বুলি ভাবে, প্লিজ আপোনালোকে আমাৰ গুৱাহাটী বিপণীখনত যাওক আৰু নিজৰ মন পচন্দৰ কাপোৰ লৈ লওক। আৰু চাগে আমাৰ গুৱাহাটী ষ্টাফসকলেও নাজানে আজি যে আমি এনেকৈ অনলাইন চেল দিছোঁ। এতিয়া সিহঁতক আমি ফোন কৰি ক'বগৈ লাগিব। এইযোৰ হৈছে 4700 ৰুপিজ। আৰু এইযোৰহে আমাৰ নামচাইত বনোৱা খুব ধুনীয়া যোৰা। এইযোৰ আমাৰ এনেই 6200 ৰুপিজ, কিন্তু ডিছকাউণ্টত আপোনালোকে ভাবিব নোৱাৰিব কিমান কমত দিছোঁ। 4900 টকাত ইমান হেভি কাপোৰ, ইমান ধুনীয়া কাপোৰ 4900 টকাত পচিবল নহয়। তথাপিও আমাৰ যিটো সদায় এটা কমপ্লেইন আহি থাকে যে অনলাইনত চেল নিদিয়ে, সেইকাৰণে আমি হঠাৎ ইনষ্টেণ্ট দিছোঁ। আৰু কৈ দিয়া নাই, কৈ দিলে আমাৰ অসুবিধা হ'ব। আৰু বহুত দিন বেছি দিন যদি এনেকুৱাকৈ বিক্ৰী কৰি থাকিলে আমিও নোৱাৰিম চলিবলৈ। ইয়াৰ দাম হৈছে 5700 টকা, খুবেই ধুনীয়া। এইযোৰ হৈছে চেমিনুনি খুব ধুনীয়া চেল বৰ্ডাৰ। এইযোৰ ল'ব পাৰিব 4900 টকাত, 4900 টকাত ল'ব পাৰিব। আমি বহুত ভাল পাওঁ আপোনালোকৰ কাপোৰ, বহুত বহুত ধন্যবাদ। আৰু এইযোৰ হৈছে হোৱাইট টচৰ ধুনীয়া যোৰা, 6100 টকাত ল'ব পাৰিব। আচৰিত, পাঁচক যোৰা নাই বুলি কৈছে যে
দুদিন পাছতহে পাজক আহিব আৰু এযোৰ হৈছে 6100 টকা আৰু আজি আমি ইনষ্টেন্ট সেল দিছো আপোনালোকে যিসকলে পাজকৰ কথা চিন্তা কৰি আছিল প্লিজ গুৱাহাটীৰ পৰা লওক গুৱাহাটীত গৈ লওক 2800 টকাত ল'ব পাৰিব হয়তো গুৱাহাটীত গৈ ললে আৰু 100 টকা এটা কমিব আপোনাৰ কিয় শিপিংটো হেৰি হ'ব এখানে আপোনালোকে গুৱাহাটীত গৈ লওক 2700 টকাত পাব পাজক আৰু সেল বৰ্ডৰ যেটো আমাৰ অনলাইন যেটো আমাৰ অফলাইন হোলসেল ৰেট তাতে আৰু এযোৰ হ'ব 2700 रुपीस আৰু এযোৰ হৈছে খুব ধুনিয়া এযোৰটো আপোনালোকে 2500 টকাতে ল'ব পাৰিব পদ্মিনী কটনৰ 2500 টকাতে আপোনালোকক দিয়া হৈছে যদি ভাল পাইছে আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 ত যোগাযোগ কৰি ল'ব পাৰিব আৰু গুৱাহাটীৰ আশে-পাশে যদি কোনোবা আছে ইনষ্টেন্ট যাওক আৰু ওৱান ডে সেলৰ হঠাৎ সুবিধাটো লওক এযোৰ হৈছে 6100 টকা 6100 টকা গেৰো কেজু না একুতে ৰেডি নহব বাইদো আপুনি ৰেডিটো কাৰণে এক্সট্ৰা পে কৰিব লাগিব এযোৰ হৈছে 6100 টকা ৰেডি টু ওয়্যাৰ নকৰাকৈ খুবেই ধুনিয়া আৰু যেটো আমাৰ হোলসেল ৰেটত আপোনালোকক ওৱান ডে সেল বুলি ক'লে সবে অকমান ৰিজনেবল ৰেটত পাবই লাগিব হেতু ভাবি আমি অলপ মিলাই দিছো 6100 টকাত ল'ব পাৰিব নলিনী বাইদো গুড মৰ্নিং আৰু একচুয়ালি গুড আফটাৰনুন হৈ গল নেকি এতিয়া এযোৰ হৈছে পিয়ৰ টছৰ মাল্টি কালাৰ আৰু এযোৰ ল'ব পাৰিব 6300 টকা যত নেকি ভাবিবই নোৱাৰি ইমান ধুনিয়া জোৰা 6300 টকা আৰু এযোৰ হৈছে পিয়ৰ টছৰ খুব ধুনিয়া হোৱাইট টছৰ 6100 টকা ওৱান ডে ইনষ্টেন্ট সেলত দিয়া হৈছে 6100 টকা আজি আৰু সন্ধিয়াহে পাব তাৰ পাছৰ পৰা কিন্তু নাপাব ওৱান ডে ইনষ্টেন্ট সেলত আৰু ৰাতি আমি নিশ্চয় আপোনালোকৰ মেছেজ চামে আৰু এযোৰ হৈছে পদ্মিনী কটনৰ সেল বৰ্ডৰ 2800 টকাত ল'ব পাৰিব 2800 টকা 2800 টকা আৰু গুৱাহাটীৰ পৰা যিসকলে আমাৰ চাই আছে গুৱাহাটীৰ বাইদেউ সকল যিসকল ওচৰে পাজৰে আছে গৈ ল'ব গুৱাহাটীত আৰু 100 টকা এটা কমিব আপোনাৰ যেটো পিকচাৰটো দিদা হ'ব দিও ঠিকই আছে বাইদেউ ডিব্ৰুগড়টো গৈ লওক আমি কাকো কোৱা নাই আমি নিজে নিজেহে ধেমাজি পা ইনষ্টেন্ট হঠাৎ কৰিছো এযোৰ ল'ব পাৰিব 3100 টকাত খুব হেভি কিন্তু কাপোৰযোৰ আৰু এযোৰ হৈছে পদ্মিনী কটনৰ 2800 টকা ল'ব পাৰিব আপোনালোকে গুৱাহাটীৰ ব্ৰাঞ্চত ষ্টাফ খিনিয়ে ভালকে কাপোৰ উলিয়াই দেখাবলৈ নিবিচাৰে মোৰ লগত মোৰ বহুত ফ্ৰেন্ড এটাও কৈছে কাইন্ডলি অলপ মন কৰিব কথাটো ঠিকে বাইদেউ ৰূপালী কলিতা বাইদেউ বহুত বহুত ধন্যবাদ জনোৱাৰ বাবে মই মানে আসলে নাথাকো গুৱাহাটীত সেইকাৰণে হয়তো কেতিয়াবা অকনমান পিছ হৈ থাকে আৰু এযোৰ হৈছে পিয়ৰ টছৰ 6100 रुपीसত ল'ব পাৰিব খুব ধুনিয়া এযোৰ কাপোৰ হেতু কথাটো মই নটিস কৰিম থ্যাংক ইউ আৰু এযোৰ হৈছে খুব ধুনিয়া পদ্মিনী কটনৰ একদম ফুলি ডিএমসি হুটাৰে কৰা হৈছে পটিও চাগে একেবাৰে এটা খুব ধুনিয়া জোৰা এযোৰা ল'ব পাৰিব 5100 টকা যত বহুত ধুনিয়া জোৰা দিয়া হৈছে আৰু এযোৰা হৈছে পাজকৰ সিম্পলত এযোৰা ল'ব পাৰিব 2500 টকা 2500 টকাত ল'ব পাৰিব গুড আফটাৰনুন বা এইকেদিন টছত সিঙ্গল মেখেলা দেখাই আছে মাল্টি কালাৰ ফুলৰ এখনো মাল্টি কালাৰ ফুলৰ নাই বনোৱাই নাই আছে নেকি উলাব লাগিব ইয়াৰ দাম হৈছে 1550 টকাত ল'ব পাৰিব আৰু এখন হৈছে সেমিননি সিঙ্গল চাদৰ আৰু এই সেমিননি সিঙ্গল চাদৰখন ল'ব পাৰিব 1550 টকা অনলি ফৰ টুডে ইনষ্টেন্ট সেল আজি মই ৰখি বাইদেউ গুড আফটাৰনুন বা একেদিন টছ ঠিক আছে ইবা দত্তা বাইদেউ গুড আফটাৰনুন আৰু এযোৰ হৈছে পিয়ৰ মুগাৰ খুবেই ধুনিয়া জোৰা আৰু এই পিয়ৰ মুগাৰ ধুনিয়া জোৰা আপোনালোকে গেছ কৰক আজি হয়তো কিমানত দিম কাৰোবাৰ যদি প্ৰয়োজন তেতে আপোনালোকে চিন্তা কৰি আমাক WhatsAppত যোগাযোগ কৰিব পাৰে এতিয়া দিয়া জোৰ মুগ দিবচোন বা ঠিকে আছে দিম বাৰু পেমেন্টটো তাত পাপৰি তাত কৰি দিলে হৈ যাব আৰু এযোৰ হৈছে পিয়ৰ মুগাৰ খুবেই ধুনিয়া জোৰা আৰু যেটো আমাৰ বহুত পুৰণি ডিজাইন গুৱাহাটীত সিওডি হ'ব বাইদেউ গৈ ললে আপোনাৰ বেছি বেটাৰ সিওডিৰ কাৰণে কিন্তু আপুনি এক্সট্ৰা কৈ আকৌ 200 रुपीस এটা পে কৰিব লাগিব সেইকাৰণে বেটাৰ আপুনি যদি সময় সুবিধা আপোনাৰ হাতত আছে যাওক লো গুৱাহাটীত গলে মই ধৰক ইটো আপোনালোকে গেছ কৰিব পিয়ৰ মুগাৰ ৰেটটো আৰু এখন হৈছে সিঙ্গল চাদৰ খুবেই ধুনিয়া এখন ল'ব পাৰিব 1480 টকা জোৰা নেকি সৰি বেয়া নাপাব আৰু এযোৰ হৈছে খুব ধুনিয়া আৰু এযোৰ আপোনালোকে জোৰাজোৰ ল'ব পাৰিব 2550 টকা ধেমাজিত জাম দে বাইদেউ হাল চাবুল আহিব বাইদেউ মোস্ট ওয়েলকাম আৰু এযোৰ হৈছে পদ্মিনী কটনৰ গেৰত 2700 টকাত ল'ব পাৰিব ডাৰ্ক গ্ৰীন কিন্তু বটল গ্ৰীন যেন ওলাইছে সৰি ব্ল্যাক হয় কিন্তু বটল গ্ৰীন যেন ওলাইছে 2700 रुपीस আৰু গুৱাহাটীত গলেতো আৰু 100 টকা এটা লেছ পাব আৰু এযোৰ হৈছে মাল্টি কালাৰ খুবেই ধুনিয়া 1400 টকাত ল'ব পাৰিব সেমিননি সিঙ্গল চাদৰ আৰু এযোৰ হৈছে খুব ধুনিয়া পদ্মিনী কটনৰ গেৰত পিওৰলি হ্যান্ডমেড আৰু ট্ৰেডিশনালি মিচিং ডিজাইনত কৰা আছে আৰু মিচিং হালত বনোৱা হৈছে
মিচিং হাল মানে হৈছে মাটি হাল আৰু এযোৰ হৈছে 2500 টকাত ল'ব পাৰিব ৰেড পিয়ৰ ৰেড ফুলৰ মুগাৰ আছে বাইদেউ বহুতখিনি আছে এযোৰ জোৰা নেকি এযোৰ হৈছে পদ্মিনী কটনৰ গেৰো আৰু এযোৰ ল'ব পাৰিব 2600 টকাত 2600 টকাত ল'ব পাৰিব আৰু আজিৰ সেলটো কিন্তু ইনষ্টেন্ট হঠাৎ সেল হয় ডিব্ৰুগড়ও নেজানে গুৱাহাটীও নেজানে আমি হঠাৎ মানে ডিসাইড কৰিলো আমাৰ ষ্টাফে আৰু সেল দিলো এযোৰ হৈছে খুব ধুনিয়া যেটো ইয়াৰ দামে 6800 টকা হয় কিন্তু এযোৰ কাপোৰ আপোনালোকক বহুত ধুনিয়া ৰিজনেবল প্ৰাইসত 4200 ৰুপিছত দিয়া হৈছে এযোৰ যে খুব ধুনিয়া তছত পাট বোৱা আৰু ইয়াৰ দাম এনে 11200 কিন্তু আজি আপোনালোকে ল'ব পাৰিব অনলাইন সেলত বিশেষকৈ 9100 টকাত বহুত ধুনিয়া জোৰা 9100 টকাত ল'ব পাৰিব এযোৰা হৈছে খুব ধুনিয়া এযোৰ মোৰ বহুত ভাল লাগিছে কালাৰ কম্বিনেশন খুব ধুনিয়া একদম গোপস ভাল লগা কালাৰ আৰু এযোৰা আপোনালোকে ল'ব পাৰিব 9100 টকাত সৰি 4100 টকাত 4100 টকাৰ প্ৰাইস নহয় যি সকলে বয় গম পাবই আৰু এযোৰ হৈছে পদ্মিনী কটনৰ গেৰো আৰু এই পদ্মিনী কটনৰ গেৰো জোৰ ল'ব পাৰিব 2700 rupees 2700 টকাত ল'ব পাৰিব এযোৰ হৈছে পদ্মিনী কটনৰ খুব ধুনিয়া ডিএমসি হুটাৰে ফুল কৰা এযোৰ ল'ব পাৰিব 5300 টকাত ৰেডি টু ওয়্যাৰ নাথাকিব বহুত ধুনিয়া ব্লাউজ পিছো 5300 টকাত ল'ব পাৰিব পটিও একেবাৰে ধুনিয়াকৈ এটা কৰি দিয়া আছে এযোৰ হৈছে এখন হৈছে সেমিননি সিঙ্গল সাদৰ 1550 টকাত ল'ব পাৰিব আৰু গুৱাহাটীত বা ডিব্ৰুগড় যদি ইনষ্টেন্ট গৈ লৈ 100 rupees এটা ডিসকাউন্ট থাকিব আৰু এযোৰ হৈছে পদ্মিনী কটনৰ সেল বৰ্ডাৰ 2800 টকা 2800 rupeesত ল'ব পাৰিব হা এটো ৰেডি আছে ন ৰেডি মানে তলৰ একোটাই নাই এযোৰ হৈছে পদ্মিনী কটনৰ আৰু এযোৰটো আপোনালোকে ল'ব পাৰিব 1500 টকাত ল'ব পাৰিব সিল্ক কটন দেখাব প্লিজ 1500 টকা ল'ব পাৰিব আৰু আপোনালোকে ভিডিও কলৰ আমাৰ যেটো ব্যৱস্থা আছে ভিডিও কল কৰি চাইও এই সুবিধা ল'ব পাৰিব এখানে কন্টিনিউ যাৰ যেনেকৈ সুবিধা ধৰক মই গুটেখিনি দেখাব পৰা নাই কিন্তু আপোনালোকে ভিডিও কলতো ল'ব পাৰিব ইয়াৰ দাম হৈছে 2800 টকা খুব ধুনিয়া জোৰা 2800 টকা আৰু এযোৰ হৈছে পদ্মিনী কটনৰ গেৰত একদম হট পিংকত ইয়াৰ দাম হৈছে 2700 rupees মই কাপোৰ লাইভ চালে অকল আপোনালোকৰে চাউম বহুত ভাল লাগে ধন্যবাদ বাইদেউ মই গুৱাহাটীখনৰ ছোৱালী কেইগৰাকী ভালেই পাইছো অসমী গোস্বামী বাইদেউ থ্যাংক ইউ কেতিয়াবা কি হয় মানুহে হয় হয়তো কিন্তু কেতিয়াবা মুডো অফ থাকে নে কিবাও থাকে মানুহৰ মন সদায় একেই হৈ নাথাকে কোনোবা দিন হিহঁতৰো নিজৰ পাৰ্সোনাল প্ৰবলেম থাকে তথাপি মই সদায় চেষ্টা কৰিম বহুত বহুত ধন্যবাদ বাইদেউ আৰু এখন হৈছে সিঙ্গল জোৰা একদম সিম্পল গহিন এযোৰা আপোনালোকে ল'ব পাৰিব একদম ধুনিয়া সিম্পল হলো 1500 টকাতে ল'ব পাৰিব আপোনালোকৰ কাপোৰ পিন্ধাৰ পাছত বেলেগ কাপোৰ পছন্দে নোহোৱা হল কলিতা মুনমিয়ে বাইদেউ ধন্যবাদ বাইদেউ এযোৰ হৈছে পদ্মিনী কটনৰ গেৰো 2700 rupees বহুত ধুনিয়া ৰেটত দিছো আৰু যদি দোকানত গৈ লৈ 100 টকা এটা লেস কৰি ল'ব যিসকলে গুৱাহাটী আখে-পাখে আছে যাওক আৰু লগ ধুনিয়া কাপোৰ সেলত এযোৰ হৈছে 2700 এখানে আমি ৰেটটো কৈ দিছো যাতে আপোনালোকে তাত গৈ আপোনালোকৰ অসুবিধা নহয় বা হেৰি নহয় হিহঁতেও নাজানে কিন্তু হিহঁতক ফোন কৰি এটা কৈ দিব লাগিব 2700 আৰু তাত গলে আপোনাৰ 100 টকা এটা আৰু লেস হ'ব 26 ত পাব ধৰক এটো আপোনাৰ পদ্মিনী কটনৰ সেল বৰ্ডাৰবোৰ 2800 হয় নহয় 100 টকা লেস কৰিলে আপুনি 2700 ত পাব বা গেৰোবোৰ 26 ত পাব এযোৰ হৈছে 2800 গেৰো ৰেডি টু ওয়্যাৰ না গেৰো ৰেডি টু ওয়্যাৰ নহব আৰু এযোৰ হৈছে 2700 rupees 2700 rupeesত ল'ব পাৰিব আৰু এযোৰ হৈছে খুব ধুনিয়া পদ্মিনী কটনৰ 2800 rupees আৰু যদি গুৱাহাটী বিপণীত গৈ লৈ তেন্তে ল'ব পাৰিব 2700 rupees সিল্ক কটন দেখাব প্লিজ সিল্ক কটনটো এক ঠাকমান টানিৰে আনা আৰু এযোৰ হৈছে পদ্মিনী কটনৰ সেল বৰ্ডাৰ 2800 rupees 2800 টকাত আপোনালোকক দিছো আৰু এযোৰ হৈছে পাজকৰ 2800 টকাৰ পাজক লবলৈ ইচ্ছা কৰিলে আপোনালোকে গুৱাহাটীত যাও আৰু গুৱাহাটীত গৈ ললে এই সেম পাজকে আপুনি 100 rupees এটা লেছত পাব 2700 rupeesত পাব এখানে আমি গুৱাহাটীটো এতিয়া ফোন কৰি দিম গুৱাহাটীত গম নাপায় পাপৰি ফোন কৰি দিবাচোন ডিব্ৰুগড় গুৱাহাটীত ফোন কৰি দিবা ৰেটটো ডিব্ৰুগড়ত আছে দাম একে দামতে দিব বাইদেউ 2800 rupees এযোৰা এযোৰ হৈছে সিল্ক কটন ইয়াত খালি দহিটোহে কৰা নাই 1550 টকা দহিটো আপোনালোকে নিজে কৰি ল'ব আন্টি তো সোফাৰ দি আছো নহয় তুমি এটা কাম কৰা ভিডিও কল কৰি কিনি চোৱা পাঠনা
তুমি আমি দেখুৱালো কিন্তু গোটেই দিনটো চাগে দেখুৱাবলৈকে পচিবলটো নহ'ব তথাপিও আমি দেখুৱালো 1550 টকাত এইযোৰ কাপোৰ ল'ব পাৰিব তুমি ভিডিঅ' কল কৰি লোৱা আমাৰ ভিডিঅ' কলৰ নাম্বাৰটো মই পাহৰি থাকিলোঁ আৰু কিমান নাম্বাৰ মনত ৰাখিম তেনেকৈ হৈ গৈছিল নাম্বাৰবোৰ চব হেৰাই যায় আমাৰ বিশেষকৈ মানুহবিলাকে হেক কৰি লয় কি কৰি লয় হোৱাটছআপ হেক কৰিলে নক'বা এতিয়া লাষ্টত গৈ দোকানতো আক্ৰমণ কৰিবলৈ ধৰিলে 1550 টকাত ল'ব পাৰিব আৰু এইযোৰো 1550 টকাত ল'ব পাৰিব যদি গুৱাহাটী যায় লয় সিল্ক কটনৰ তেতিয়া আপোনাৰ ধৰক 100 টকা এটা লেছ হ'ব এইযোৰ হৈছে 1650 रुपीसত ল'ব পাৰিব 1650 টকাত টছৰ অফাৰ দি আছো দেই ল'ব পাৰিব চাদৰ অলপ চুটি ওলালে ক'ব আছে ঐ সেই মুগা যোৰাটো দেচোন মই যে আমাৰ পোকে যে খালে আমাৰ তাত হালঘৰত সেই তাত বিছনা ওপৰত থৈছো আৰু এইযোৰ হৈছে 1550 টকা আমাৰ হালঘৰত কেতিয়াবা কি হয় ৰ'দ দিলে মানে ভাল আৰু এতিয়া এসপ্তাহ আগৰ কথা ইমান পোক ওলাই পথাৰৰ পোক আমাৰ যিহেতু মোৰ ঘৰটো পথাৰৰ মাজত আছে একদম সেই ফৰিং পোক ঢেৰ ওলাই তাৰে পোকে অকণমান মানে কামুৰিলে আৰু চাদৰখন বৈ থাকোঁতে গম নাপালে ৰাতি নাথাকিলে গৰম বুলি গুচি গ'ল এতিয়া সেইযোৰ মুগা কাপোৰখিনি ইমানে ডাঠ ফিট হয়তো মানে মেচিনত চাগে 2-3 বাৰ ধুলেহে কোমল হ'ব ইমান ধুনীয়াকৈ বোৱা আছিলে কাপোৰটো কিন্তু পোকে কুটিলে কি বুলি কয় ফৰিং বুলি কয় নামটো আৰু এটা বুলি কৈছিলে মই পাহৰিলোঁ নামটো মই ৰিসেন্টলি আপোনালোকৰ পৰা হাতযোৰ কাপোৰ লৈছো বৰ ধুনীয়া থ্যাংক ইউ কবিতা বাইদেউ আৰু ইয়াৰ দাম হৈছে 1650 টকা আৰু গুৱাহাটীত গৈ ল'লে 100 টকা এটা লেছ হ'ব এইটো 1650 টকা গুৱাহাটীত গ'লে ধৰক 100 रुपीस এটা লেছ হ'ব যিসকল গুৱাহাটী আশে-পাশে পৰা চাই আছে প্লিজ আপোনালোকে আমাৰ যেটো এইটো অনলাইন ইনষ্টেন্ট সেল যিসকল আমাৰ অনলাইন বাইদেউসকলৰ কাৰণে সেই সেলৰ সুবিধা ল'ব পাৰিব কালি গৈ কাপোৰ আহিলো বহুত সময় বহি আহিলো চাও যাচিছিল চা নেখালে নেকি বাইদেউ এতিয়া আমাৰ গুৱাহাটী চাপাটো আছে নে নাই ক'ব পৰা নাই এইযোৰ হৈছে পদ্মিনী চেমিনুনি ধুনীয়া জোৰা আৰু এই চেমিনুনি ধুনীয়া জোৰা ল'ব পাৰিব 4100 रुपीसত পটি একেবাৰে এটা কৰি দিছে এইটো যে মই একেবাৰে ওচৰত যাব লাগিব এইযোৰ হৈছে পিয়ৰ মুগাৰ মই ৰিলছতে বনাই দেখুৱাম বুলি ভাবিছিলো কিন্তু চাও এনেকৈ একদম সিজিলকে ইমান ধুনীয়াকৈ ডাঠ ফিটকে বনাইছিলো সিজিলকে খাইছে মানে ক'ত গ'ল এইটো এটা হুৰুঙা আৰু দেখা দেচোন তই এইটো এটা হুৰুঙা মেৰিয়া তুলুতাতে সিজিলকে খাইছে মানে বে সিজিলকেও খোৱা নাই ইফালে এটা আৰু সিফালৰ পৰা না এইটো নহয় এইটো কুটা হয় নহয় ইমানখন খাইছে আৰু একদম মানে পুৰা ধুনীয়াকৈ সিজিলকে লাইনত খাইছে হিও সেইকাৰণে এইযোৰ কাপোৰ যদি কোনোবা ল'বলৈ ইচ্ছা কৰে 20000 টকাতে দিম বুলি ভাবিছো কিন্তু দিবলৈও বেয়া লাগিছে 20000 টকাতকৈ বেছি হেৰি হৈ গৈছে কিন্তু কাপোৰযোৰ বহুত ধুনীয়া আছিলে একদম ডাঠ ফিট বহুত ধুনীয়া কাপোৰ যেটো মানে বহুত সিম্পলত ধুনীয়াকৈ বনাম বুলি ভাবিছিলো হেতুকে আৰু খাবলৈ পালে আৰু সেইকাৰণে 20000 টকাত এইযোৰ কাপোৰ দিয়া কথা চিন্তা কৰিছো ক'ব গ'লে 50-50 এযোৰতকৈ কম কিন্তু যেটো আপোনালোকে হুৰুঙা দেখিছে হুৰুঙাটো বাঢ়ি নাযায় যেনেকৈ আছে তেনেকৈ থাকিব আৰু মুগাত এবাৰ হুৰুঙা হলেতো বাঢ়ি নাযায় কেলে চলি যোৱা ফাহি যোৱাৰ মুগাত কোনো প্ৰশ্নই নাথাকে যদি কোনোবাই ভাল পাইছে যোগাযোগ কৰি বা ভিডিঅ' কলত ক্লজ পিকত চাব পাৰিব আজি আমাৰ লাইভ ইয়াতে সামৰিলো যিসকল গুৱাহাটী আশে-পাশে আছে ইনষ্টেন্ট গৈ গুৱাহাটীতে ল'ব পাৰিব ধন্যবাদ